নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফৰেষ্ট ইনফৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত দুটা মই আজি স্কলাৰশ্বিপ লৈ আনিছোঁ এই স্কলাৰশ্বিপ কেইটাৰ এপ্লাই আৰম্ভ হৈ গৈছে আপোনালোকে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব লাগিব কি কৰিব লাগিব সকলোখিনি জনাম তাৰ আগতে এই স্কলাৰশ্বিপটো যিসকলে ডিগ্ৰী পঢ়ি মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকৰ বাবে আৰু লগতে এটা হৈছে যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত নাম লিখিছে তেওঁলোকৰ বাবে আৰু এই স্কলাৰশ্বিপ পাবৰ বাবে কিমান শতাংশ নম্বৰ পাব লাগিব সকলোবিলাক আমি এই ভিডিঅ'তে আলোচনা কৰিম তাৰ আগতে আপোনালোকক এটা কথা জনাই দিওঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে মই ইছানোদয় কৰিলে মই এলজিৰ বাবে আবেদন কৰিব পাৰিম নে নাই বা ওইন স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিম নে নাই সকলোতে পাৰিবা সকলোতে কৰা কি যায় একো নে যায় যেহেতু স্কলাৰশ্বিপ হয় তোমালোকৰ চাইনে থাকে এইবিলাক যে অমুকে অমুক স্কলাৰশ্বিপ পাইছে তমুক স্কলাৰশ্বিপ পাইছে এইবিলাক চাইনে থাকে বহুত মানে প্ৰাইভেট কোম্পানীও তোমালোকক এবাৰ স্কলাৰশ্বিপ আগবঢ়াইছে গতিকে তোমালোকে যতে ইচ্ছা তাতে কৰি দিয়া কৰবাত নহয় কৰবাত পালে হ'ল গতিকে এইটো নহয় যে মই এইটো কৰিলে ইছানোদয়টো নাপাম ইছানোদয় কৰিলে সেইটো নাপাম তেনেকুৱা নহয় তোমালোকে যতে যেনেকে পাৰা যি এপ্লাই চলিছে সকলোবিলাক কৰি দিয়া মুঠতে এই যি দুটা মই স্কলাৰশ্বিপৰ কথা ক'বলৈ গৈ আছোঁ এই স্কলাৰশ্বিপ দুটাত তোমালোকে মুঠতে দুটা মিলি ৭০,০০০ টকাৰ স্কলাৰশ্বিপ লাভ কৰিবা গতিকে এটাত ৫০ আৰু এটাত ২০ ক'ত কিমান কেনেকৈ তোমালোকক দিয়া হ'ব কি প্ৰচেছ সম্পূৰ্ণ এই ভিডিঅ'ত আলোচনা কৰিম ষ্টেপ বাই ষ্টেপ গতিকে শেষলৈকে চাবা যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'বা লগতে ফেচবুক পেজটো আছে আমাৰ ফেচবুক পেজ ফ'ল' কৰি ল'বা যোনে ফেচবুক বেছিকৈ ব্যৱহাৰ কৰা তেন্তে আহা স্ক্ৰীনত মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ ইয়াত তোমালোকে দেখিছা প্ৰথম যিটো স্কলাৰশ্বিপ হৈছে এইটো হৈছে আহিমছা ফেলশ্বিপ 2024 ইয়াত তোমালোকৰ এবাউটত তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা মই অলপমান থুলমূলকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ স্নাতকসকলৰ বাবে 8 মাহৰ পূৰ্ণকালীন সুযোগ যিটো ফলপ্ৰসূ শিশু সুৰক্ষা নেটাৰ নেটৱৰ্ক গঢ়ি তুলিবলৈ ডিজাইন কৰা হৈছে এই কাৰ্যসূচীৰ জৰিয়তে ফেইলসকলে ভাৰতত পশু সুৰক্ষা আইন বলবৎ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰিব পৰা দক্ষতা আৰু জ্ঞান লাভ কৰিব এই যিটো স্কিম আছে এই যিটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোৰ জৰিয়তে বাকিখিনি তোমালোকে পঢ়ি ল'বা যদি গোটেইখিনি মই তোমালোকক ক'বলৈ যাওঁ তেন্তে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব জাষ্ট ইয়াৰ যোগ্যতাখিনি কৈ যাম প্ৰথমতে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব ইয়াত দেখিছে দ্বিতীয়তে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি হ'ব লাগিব আপুনি অৰ্থাৎ ডিগ্ৰী পাছ কৰা হ'ব লাগিব তৃতীয়তে ইয়াত 2024 চনৰ 31 ডিচেম্বৰলৈকে 21ৰ পৰা 39 বছৰৰ ভিতৰত হ'ব লাগিব বয়স 40 হ'ব নোৱাৰিব নেক্সট ইংৰাজী আৰু আঞ্চলিক ভাষাত শক্তিশালী যোগাযোগ দক্ষতা থাকিব লাগিব আপোনাৰ ইংৰাজী আৰু অসমীয়া ধুনীয়া হ'ব লাগিব তাৰপিছত শেষত কৈছে 8 মাহৰ সময়ছোৱাত ফেলশ্বিপ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপলব্ধ হ'ব অৰ্থাৎ ফেলোশ্বিপ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলৈ উপলব্ধ হ'ব ইয়াত বেনিফিট অৰ্থাৎ লাভালাভসমূহ কৈছে ইয়াত লাভালাভ কি হ'ব 8 মাহৰ কাৰ্যসূচীৰ প্ৰথম 2 মাহৰ বাবে ফেলোসকলে প্ৰতিমাহে 10,000ৰ ষ্টাইপেণ্ড লাভ কৰিব আৰু লগতে ইয়াৰ পিছত মাহিলী 20,000 ষ্টাইপেণ্ড লাভ কৰিব এই ষ্টাইপেণ্ডটো প্ৰগ্ৰেম এছাইনমেণ্ট সম্পূৰ্ণ কৰাৰ সৈতে জড়িত খৰচসমূহ আদায় কৰিবলৈ ডিজাইন কৰা হৈছে আৱাসিক যোগাযোগ শ্ৰেণীৰ বাবে ভ্ৰমণ আৰু থকাৰ ব্যৱস্থা টিম অহিংসা ফেলশ্বিপৰ অধীনত থাকিব আৰু প্ৰাৰ্থীয়ে বহন কৰিব নালাগে কোনো ধৰণৰ পইচা আৰু ষ্টাইপেণ্ডৰ বাহিৰে পকেটৰ বাহিৰৰ খৰচ ক্ষেত্ৰভিত্তিকভাৱে পৰিশোধ কৰিব পাৰিব গতিকে এইটো এটা আপোনালোকৰ কাম টাইপ এই কামখিনি কৰিলে আপোনালোকে মানে সেই পইচাটো পাব ইন্টাৰ্নশ্বিপ টাইপ আপোনালোকে এইটো কৰিব পাৰে আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব হাউ ক্যান ইউ এপ্লাই ইয়াত আছে এইখিনি আপোনালোকে পঢ়ি ল'ব তাৰপিছত এপ্লাই নাও আপোনালোকে দেখিছে এপ্লাই নাওত ক্লিক কৰি দিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো জুলাই 2024 লৈকে আছে গতিকে আপোনালোকে যদি বিচাৰে কৰিব পাৰিব এপ্লাই নাওত ক্লিক কৰিলে কৰি দিব পাৰিব আৰু শেষত মই আপোনালোকক কন্টেক্ট ডিটেইলছখিনি দেখুৱাই দিছোঁ ইয়াত কন্টেক্ট আছে ইয়াত ফোন কৰিব বা আপোনালোকৰ ইমেইল আইডি আছে মেইল কৰি সুধিব পাৰিব কি কৰিব লাগিব কি কৰিব নালাগিব
আৰু ইয়াত সিলেকশ্যন প্ৰচেছটো লিখা আছে প্ৰথমতে ষ্টেপ 1 বা ষ্টেজ 1ত আছে অনলাইন আবেদন পত্ৰ মূল্যায়ন কৰিব লাগিব তাৰ পিছত দ্বিতীয়তে আপোনালোকৰ ষ্টেজ 1 ক্লিয়াৰ কৰা আবেদনকাৰীক ভাৰ্চুৱেল ইণ্টাৰভিউৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব তৃতীয়তে সাক্ষাৎকাৰ ক্লিয়াৰ কৰা প্ৰাৰ্থীসকলক অনলাইন মূল্যায়নৰ ব্যৱস্থা কৰা হ'ব চতুৰ্থতে মূল্যায়নত ভাল প্ৰদৰ্শন কৰা প্ৰাৰ্থীসকলে পেনেল সাক্ষাৎকাৰলৈ আগবাঢ়িব ঠিক এনেকুৱা ধৰণে কৰিব আপোনালোকক সিলেকশ্যন আৰু নথিপত্ৰ চূড়ান্ত হোৱাৰ পিছত নিৰ্বাচিত প্ৰাৰ্থীসকলে আহিমছা ফেলশ্বিপৰ কোহৰ্ট 4 2024-25ত স্থান লাভ কৰিব গতিকে আপোনালোকে নিশ্চয় বুজি পালে যদি কিবা বুজি পোৱা নাই আমাৰ গ্ৰুপ আছে আমাৰ ইনষ্টাগ্ৰাম আছে তাত আপোনালোকে কোৱেশ্চন কৰিব পাৰিব যদি কিবা বুজি পোৱা নাই মোক সুধি ল'ব পাৰিব এবাৰ আহিছো অন্য এটা স্কলাৰশ্বিপৰ ফালে দ্বিতীয়টো স্কলাৰশ্বিপত কোৱা হৈছে যে আধাৰ কুশল স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ ইউথ উইথ ডিসেবিলিটিজ অৰ্থাৎ বিশেষভাৱে সক্ষম যুৱক যুৱতীসকলৰ বাবে আধাৰ কৌশল বৃদ্ধি কাৰ্যসূচী ৰূপান্তৰ কৰা হৈছে আপোনালোকক ইয়াত সবিশেষ জনাইছে এবাউট প্ৰগ্ৰেমত পঢ়ি চাব আৰু মই এখিনি পঢ়ি নেচাও যদি কোনোবা আছে ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু এইটো আপোনালোকৰ 23 জুলাই তাৰিখে আপোনালোকৰ শেষ হ'ব 23 জুলাই তাৰিখলৈকে কৰি থাকিব পাৰিব আৰু যোগ্যতা ইয়াত মই কৈ দিছো এলিজিবিলিটিখিনি বৰ্তমান সাধাৰণ বা পেছাদাৰী স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা শাৰীৰিক অক্ষম ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব প্ৰথমটো গল দ্বিতীয়তে কৈছে প্যান ইণ্ডিয়াৰ ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব তাৰ পিছত তৃতীয়তে কৈছে ছাত্ৰ-ছাত্ৰীসকলে পূৰ্বৰ শিক্ষাবৰ্ষত ন্যূনতম 60% নম্বৰ লাভ কৰিব লাগিব 60% নম্বৰ পোৱা হ'ব লাগিব বিশেষভাৱে সক্ষমসকলৰ 2.5 ৰ পৰা 3 লাখ টকা পৰ্যন্ত পৰিয়ালৰ বাৰ্ষিক মুঠ আয়ৰ আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পালে চতুৰ্থতে কৈছে বৰ্তমান যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানৰ বৃত্তি কাৰ্যসূচীত নামভৰ্তি কৰিছে তেওঁলোকে এই বৃত্তিৰ বাবে আবেদন কৰিব নোৱাৰিব আৰু ইয়াত স্কলাৰশ্বিপ বেনিফিট অৰ্থাৎ লাভালাভসমূহ ইয়াত কৈছে 10,000 ৰ পৰা 50,000 টকা আপোনালোকে লাভ কৰিব আৰু ডকুমেন্টছ কি লাগিব ইয়াত কৈছে আবেদনকাৰীৰ ফটো আবেদনকাৰীৰ আধাৰ কাৰ্ড চলিত শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমত বৰ্তমানৰ নামভৰ্তিৰ প্ৰমাণ অৰ্থাৎ স্লিপখন লাগিব তাৰ পিছত টিউশন কাৰ্যসূচীৰ মাসুল পৰীক্ষাৰ মাসুল উন্নয়নৰ মাসুল আৰু নামভৰ্তিৰ মাসুলকে ধৰি পাঠ্যক্ৰমৰ মাসুলৰ সৈতে জড়িত খৰচৰ নথিপত্ৰ লাগিব বিগত বৰ্ষৰ মাৰ্কশিট লাগিব ক্লাছ 12ৰ মাৰ্কশিট লাগিব তাৰ পিছত বাৰ্ষিক পৰিয়ালৰ যি ইনকাম টেক্স পে কৰা স্লিপ সেইবিলাক লাগিব আৰু নেক্সট ইয়াত কৈছে যে অক্ষমতাৰ বৈধ চৰকাৰী প্ৰমাণপত্ৰ লাগিব যদি চৰকাৰীভাৱে অক্ষম হয় সেই আপোনালোকৰ প্ৰমাণপত্ৰ লাগিব নেক্সট শেষত কৈছে আবেদনকাৰীৰ পৰিয়াল বা প্ৰতিষ্ঠানৰ পৰা এটা ঘোষণা যিয়ে নিশ্চিত কৰে যে ছাত্ৰজনে বৰ্তমান আন কোনো বৃত্তি লাভ কৰা নাই সেইটো উল্লেখ কৰিব লাগিব তাৰ পিছত কেনেকৈ আবেদন কৰিব লাগে হাউ টু এপ্লাই ইয়াত আছে আপোনালোকে দেখিছে এপ্লাই কৰি দিব পাৰিব এপ্লাই নাওত ক্লিক কৰি আৰু কন্টেক্টখিনি আছে কন্টেক্টখিনিত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব 10টাৰ পৰা গধূলি 6টাৰ ভিতৰত কন্টেক্ট কৰিলে পাই যাব গতিকে এনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি কোনোবা ঘৰত আপোনালোকৰ বিশেষভাৱে সক্ষম যুৱক যুৱতী আছে এই ভিডিঅটো শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱী থাকিলেও দিবা বহুত উপকাৰ হ'ব তোমাৰ গতিকে এনেকুৱা ধৰণৰ ভিডিঅসমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা ইনষ্টাগ্ৰামত ফলো কৰিবা ফেসবুক পেজখন ফলো কৰি ল'বলৈও নেপাহৰিবা ধন্যবাদ জয় অসম